মই খোৱাঙত আগতেও কেইবাবাৰো আহিছোঁ, কিন্তু আজি খোৱাঙত বৰষুণৰ মাজতো যি ধৰণে জনতা ওলাই আহিলে ই এক প্ৰকাৰ নিশ্চিত কৰিছে যে চক্ৰ গগৈয়ে 40,000 ভোটত এইবাৰ খোৱাং সমষ্টিত বিজয়ী হ'ব। তাত কোনো সন্দেহ নাই। আৰু খোৱাং সমষ্টিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সংকল্পৰ কথাও মই উল্লেখ কৰিছোঁ। গোটেইবিলাক কামো আমি কৰি দিম, ৰাইজেও আমাক আশীৰ্বাদ দিব। চাওক, মই এই লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছোঁ। আমাৰ যি গগৈ আছে, তৰংগ গগৈ, চক্ৰ গগৈ, হিৰণ গগৈ, আমাৰ তিনি গগৈ হৈছে ৰাইজৰ মাজত থকা। ঠিক আছে, তৰংগ গগৈ ৰাইজৰ লগত থাকে, চক্ৰ গগৈ ৰাইজৰ লগত থাকে, চিচিৰ বৰগাঁৱত ইলেকশ্যন উঠিছে, হিৰণ গগৈ ৰাইজৰ লগত থাকে, গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে, অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে। আৰু লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুনকি চৌধুৰী বুলি এগৰাকী মহিলাক AJPৰ প্ৰাৰ্থী দিছে। সেই কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই পেলাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে ছাৰজিৎ ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি ছাৰজিৎ ইলাম আৰু আমাৰ আৰু এজন চৈতান, নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান, এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু ছাৰজিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুনকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছোঁ, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ, য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক ৰচনা গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধী গগৈক ইলেকশ্যনৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে নেকি? আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈ, যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, বেলেগ কথা। লুৰিণজ্যোতি গগৈ